নমস্কাৰ জয় অসম স্বাগতম জনাইছো আকৌ এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ যদিহে আপোনাৰ বেংকত আপোনাৰ একাউণ্ট আছে। তো বেংক একাউণ্ট ধাৰকসকলৰ বাবে এখন বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' এইখন। যিসকল লোকে বেংকৰ পৰা পইচা কাটি আছে বা কিবা একটা ইঞ্চুৰেঞ্চ বুলি কৈ আছে, বেংকে ভালকৈ বুজাব পৰা নাই, কিন্তু সকলোখিনি জাননী আপুনি এই ভিডিঅ'খনৰ পৰা লাভ কৰিব। যদিহে কিবা কনফিউজন থাকে তো সকলোখিনি আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিম এপিৱাই, পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই। যদি এই তিনিটা বিষয়ে আপুনি অৱগত তো আপুনি ভিডিঅ'খন এৰিব পাৰে, আৰু যদিহে আপুনি এই তিনিটা স্কিমৰ বিষয়ে গম নাপায় বেংকৰ, তো আপুনি এই ভিডিঅ'খন কণ্টিনিউ চাবলৈ অনুৰোধ জনাইছোঁ মই, যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ ফালত যাব নালাগে, ঠিক আছে। তো প্ৰথমটো কথা হ'ল যে আপোনালোকৰ বেংকৰ পৰা পইচা কাটে নেকি মাহে মাহে 100 টকা, 80 টকা, 90 টকা, 125 টকা কৰি যদি কাটি আছে, তো এইটো হ'ল এপিআই। এপিআই মানেখন কি? এপিআই মানে হ'ল অটল পেঞ্চন যোজনা। এইখন আমাৰ প্ৰধানমন্ত্ৰীৰ এখন স্কিম। এই অটল পেঞ্চন যোজনাৰ যোগেদি মাহেকীয়াকৈ এখন এমাউণ্ট আপোনাৰ একাউণ্টৰ পৰা কাটি লয় চৰকাৰে, আৰবিআইয়ে। সাপোজ আপুনি এপিআইখন কৰি দিছে বেংক হোল্ডাৰে, বা আপুনি নিজে যদি গম পায় অৱগত, তো আপুনি নিজে কৰিছে 100 টকাৰ কৰি। তো শুনি লওক যে প্ৰত্যেক মাহত 100 টকা কৰি যদি কাটি থাকে, তেতিয়া এইটো কাটি 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 আপোনাৰ 50 বছৰলৈকে কাটিব। কটাৰ পিছত আপোনাৰ 50 বছৰ যেতিয়া পাৰ হৈ যাব, আধাৰ কাৰ্ডৰ এড্ৰেছ ৱাইজ বা আপোনাৰ একাউণ্টৰ ডেট অফ বাৰ্থ হিচাপে যেতিয়া আপোনাৰ 50 বছৰ পাৰ হৈ যাব, তেতিয়া কি আপুনি এপিআইৰ যিমান কেইটা পইচা আপোনাৰ কাটিল, সেই বেংকে সেইটোৰ ডাবল মানে কি ইণ্টাৰেষ্ট সহকাৰে আপোনালোকক ৰিফাণ্ড কৰি দিব। যেনেকৈ LIC ধৰক, চাম এক্সাম্পলৰ বাবে মই LIC নামখন লৈলোঁ। তো কি আপোনাৰ এপিআই যিমানখন পইচা কাটিছে সেইখন কি ৰিফাণ্ড দিব ইণ্টাৰেষ্টৰ সৈতে। তো এইখন কি এপিআই। আৰু এপিআই যদিহে আপোনাৰ পাছবুকখন আপ টু ডেট কৰি চাব বা ষ্টেটমেণ্ট কৰি চাব, যদিহে আপোনালোকৰ এই পইচাখিনি কাটি আছে, তো আপুনি ভাবি ল'ব যে এপিআই। আৰু আপ টু ডেট বা ষ্টেটমেণ্ট যেতিয়া ওলাব না, তো আপোনাৰ তাতে লিখা থাকিব এপিআই প্ৰিমিয়াম বুলি লিখা থাকিব। তো আমি স্ক্ৰীনত দেখাই দিছোঁ এপিআই প্ৰিমিয়াম বুলি লিখা থাকিব, ঠিক আছে। তো আপুনি হয়তো এপিআইৰ বিষয়ে অৱগত, আৰু সকলো বেংকৰ কাষ্টমাৰে এই এপিআইখন কৰিব লাগে বুলি মই এটা ধাৰণা ভাবোঁ, কাৰণ মই নিজে কৰি ৰাখিছোঁ। আপোনালোকৰ এইটো ইচ্ছা, আপোনালোকে কৰিবও পাৰে, নোৱাৰিব পাৰে। তো এতিয়া আমি আলোচনা কৰিম পিএমজেজেবিৰ ওপৰত, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা। 333 বা 32 টকা সামথিং কাটিছিল, কিন্তু কি 2024 পৰা নিয়ম কৰি দিল যে এতিয়া 436 টকা কৰি কাটিব। তো 436 টকা কৰি আপোনাৰ একাউণ্টৰ পৰা প্ৰতি বছৰে এবাৰকৈ কাটিব। আৰু এইখন কি যদিহে আপোনাৰ 18 বছৰৰ পৰা 50 বছৰৰ আগত কিবা যদি বেমাৰ আজাৰত আপোনাৰ ডেথ হৈ যায়, তেতিয়া কি আপুনি বেংকৰ পৰা 2 লাখ টকা লাভ কৰিব। কোনে লাভ কৰিব? সেই নমিনীজনে লাভ কৰিব, কাৰণ আপুনিতো তেতিয়া নাথাকিব, নমিনীজনে টকাখন লাভ কৰিব। এতিয়া আমি আলোচনা কৰিম পিএমএছবিৰ ওপৰত, যিখন হ'ল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি। এইখন হ'ল এক্সিডেণ্টৰ বাবে। চাপোজ আপোনাৰ বয়সখন 18 বছৰৰ পৰা 70 বছৰৰ ভিতৰত যদি আপোনাৰ এক্সিডেণ্টত কিবা আপোনাৰ ডেথ হৈ যায়, কাৰণ জীৱনৰ কোনো ভৰসা নাই, আজি আছো কালি নাই। তো যদিহে আপোনাৰ এক্সিডেণ্টত কিবা ডেথ হৈ যায়, যি আপোনাৰ একাউণ্ট হোল্ডাৰ নমিনী দি আছে ন, সেই নমিনীয়ে 2 লাখ টকা এটা লাভ কৰিব বেংকৰ পৰা, আৰবিআইৰ পৰা, ঠিক আছে। এইখন কি পিএমজেজেবিৱাই বুলি। আৰু এইখন আপোনাৰ বছৰত মাত্ৰ এবাৰকৈ কাটিব। তাও কিমান টকা? 20 টকা কৰি কাটিব। 20 টকা এখন ডাঙৰ কথা নহয়, কিন্তু হয় এখন কথা কি, যেতিয়া আপুনি ক্লেইমৰ সময়ত যাব না, বহুত ধৰণৰ নমিনীজনে বহুত কষ্ট সহ্য কৰিব লাগে, বেংকৰ কৃতপক্ষই টাইম নিদিয়ে, বা বহুত দৌৰা দৌৰি কৰিব লাগে, টাইম নিদিয়া হৈ যায়। তো এইখন কথা নহয়, যদিহে আপুনি লাগি থাকে ক্লেইমখন অৱশ্যই লাভ কৰিব। আৰু আপোনাৰ প্ৰত্যেক বছৰত পিএমজেজেবি আৰু পিএমএছবিৱাই মিলি 436 প্লাছ 20 টকা কৰি এবাৰ কৰি কাটিবই, ঠিক আছে। আৰু এপিআইখন মই বুজাই দিলোঁ। তো হয়তো আপোনালোকে এইখন সকলো পিএমএছবিৱাই, এপিআই আৰু পিএমজেজেবিৱাই সকলোখিনি কনফিউজন দূৰ হৈছে। আৰু ভিডিঅ'খন যদি ভাল লাগিছে, ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব।